এয়া মঙ্গলদৈ চহৰ। অসমৰ দৰং জিলাৰ এখন মুখ্য নগৰ মঙ্গলদৈ। এই নগৰখন মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ওখ পাৰত অৱস্থিত। নগৰখনৰ আৰম্ভণি কৰোঁতাসকল আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বণিক চাহাবসকল। ইংৰাজসকলে কোচ ৰজাৰ পৰা দৰং ৰাজ্য কাঢ়ি মঙ্গলদৈতে দৰঙৰ শাসন কেন্দ্ৰ স্থাপন কৰে। 1983 চনত প্ৰয়াত হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অসমৰ জিলাসমূহক পুনৰ গঠন কৰা হৈছিল। সেইমতে 1983 চনৰ জুলাইত অবিভক্ত দৰং জিলাৰ দুটা মহকুমা মঙ্গলদৈ আৰু তেজপুৰক জিলা পৰ্যায়লৈ উন্নীতকৰণ কৰা হয় আৰু নৱগঠিত জিলা দুখনক ক্ৰমে দৰং আৰু শোণিতপুৰ বুলি নামকৰণ কৰা হয়। নৱগঠিত দৰং জিলাৰ সদৰ স্থাপন কৰা হয় মঙ্গলদৈ নগৰত আৰু আন এখন মহকুমা স্থাপন কৰা হয় ওদালগুৰিত। ইয়াৰ আগলৈকে মঙ্গলদৈ আছিল একে নামৰ মহকুমাটোৰ সদৰ ঠাই। বিভিন্ন ভাষা-ভাষী জনতাৰে জিলিকি থাকে মঙ্গলদৈ চহৰ। ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষানগৰী খ্যাত মঙ্গলদৈ চহৰৰ ভেবাৰঘাটত মঙ্গলদৈ মহাবিদ্যালয় স্থিত। কৰিম চকত মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়, য'ত ময়ো ছাত্ৰ হিচাপে অধ্যয়ন কৰিছোঁ। এনে আৰু বহুতো বিদ্যালয় মহাবিদ্যালয় আছে। মঙ্গলদৈৰ এখন পুৰণি হোটেল ৰিপুজ অতিকৈ জনপ্ৰিয় এটি প্ৰতিষ্ঠান। আহকচোন আমাৰ আপোন মঙ্গলদৈ চহৰৰ নামকৰণৰ ইতিহাসৰ পাত মিলি চাওঁ। জনশ্ৰুতি অনুসৰি কোচ ৰজা পৰীক্ষিত নাৰায়ণৰ কন্যা মঙ্গলা দেৱী বা মঙ্গলা কুঁৱৰীৰ বিবাহ আহোম স্বৰ্গদেউ চুকাম্ফা বা প্ৰতাপ সিংহৰ সৈতে এই ঠাইতে হোৱা বাবে এই ঠাইৰ নাম মঙ্গলদৈ হয়। কিন্তু বুৰঞ্জীবিদসকলৰ মতে মঙ্গলা দেৱীৰ বিয়া যিহেতু কোচ হাজোত সম্পন্ন হৈছিল, গতিকে তাইৰ বিয়াৰ দিনটো স্মৰণীয় কৰি ৰাখিবলৈ ঠাইখনৰ নাম মঙ্গলদৈ ৰখা কথাত সন্দেহ আহি পৰে। আন এক জনশ্ৰুতি অনুসৰি বৰনদী, ননৈ, নোৱা নৈ, কুলসী, মঙ্গলদৈ আদি নৈসমূহৰ জলৰাশিৰে আৰ্ধ অঞ্চলৰ লগতে তীৰস্থ ভূখণ্ডক মঙ্গলদৈ বোলা হৈছিল। যিহেতু এই নদীসমূহৰ পাৰস্থ অৰণ্যই মানুহৰ উপকাৰত অহা নানা সম্পদ অধিবাসীসকলক যোগান ধৰিছিল, সেয়েহে এই অঞ্চলটো বুজাবলৈ আৰ্য শব্দ মঙ্গলৰ সৈতে বড়ো শব্দ দৈ যোগ হৈ এক নতুন স্থানবাচক শব্দ মঙ্গলদৈৰ উৎপত্তি হোৱা বুলিও কোৱা হয়। ইংৰাজ কেপ্টেইন টমাছ ওয়েলছ চাহাবে এই ঠাইত তেওঁ কৰা কাৰ্যাৱলীৰ টোকা কমিছনাৰ চাহাবৰ ওচৰলৈ পঠোৱাৰ সময়তো মঙ্গলদৈ নামকে ব্যৱহাৰ কৰিছে। প্ৰবাদ আছে যে সেই সময়ত জনজাতীয় লোকসকল যেতিয়া বেহা বেপাৰ বা চৰকাৰী কাম সংক্ৰান্তত ইয়ালৈ আহিছিল, তেতিয়া হেনো মৌগালদিৰ পৰা আহিলো বুলি কৈছিল। বোধহয় তেতিয়াৰ ইংৰাজসকলে উচ্চাৰণ কৰা মঙ্গলদৈ শব্দৰ অনুকৰণ কৰোঁতে উচ্চাৰণ বিভ্ৰাট হৈ মৌগালদি হৈছিল। মঙ্গলদৈ নগৰখনৰ পূব আৰু দক্ষিণ পশ্চিমে থকা প্ৰধান নগৰ দুখন হৈছে ক্ৰমে তেজপুৰ আৰু গুৱাহাটী।